হয়, পুৱাৰ ভাগত কিছু অসুবিধা হলেও শিৱভূমি জিলাত কিন্তু বৰ্তমানে যেন ভোট গণনা পৰ্ব অতি সুকলমে চলি আছে আৰু দেখা গৈছে যেন 1 ঘণ্টা পলমকৈ আৰম্ভ হৈছিলে। 9টাৰ পাছত আৰম্ভ হৈছিলে ভোট গণনা। ইয়াৰ পাছতে কেইবাৰাউণ্ড গণনা হৈ গৈছে ইতিমধ্যে। আৰু দুপৰীয়া ভাগত যে বেলেগ যিসকলে এটা শিফ্ট কৰি দিয়া হৈছে, প্ৰথম কিছু যেনে এজেণ্ট সোমাব পাৰিব আৰু বেলেগ শিফ্টত যিসকলে এজেণ্ট সোমাব তেওঁলোকে ইয়াতে বাট চাই আছে। ইয়াতে আমি দেখিবলৈ পাইছোঁ মাৰাত্মকভাৱে ভিৰ পৰিলক্ষিত হৈছে। আৰক্ষীয়ে যেন তেওঁলোকক যেন আচলতে যি কণ্ট্ৰল কৰিবলৈ হিমচিম খাব লগা হৈছে। ইয়াতে যেনেদৰে অৱস্থা, আমি আৰু অলপ আগুৱাই যাবলৈ চেষ্টা কৰিম। ইয়াতে দেখাবলৈ চেষ্টা কৰিম যে কেনেদৰে যেন ভিৰ পৰিলক্ষিত হৈছে। ইয়াতে যদি দেখা যায় যেন ৰাইজে এটা জনসমুদ্ৰ হৈ পৰিছে। তেওঁলোক আচলতে কিদৰে জনসমুদ্ৰ আমি দেখিবলৈ পাইছোঁ। সকলোৱে তেওঁলোকৰ সমৰ্থক বা যি এজেণ্ট, গণনা এজেণ্ট আছে, প্ৰতিনিধি আছে, তেওঁলোকে বাট চাই আছে তেওঁলোকৰ গণনাৰ বাবে। আচলতে প্ৰথম অৱস্থাত যিসকল গণনা চলি আছে ইয়াৰ পাছত তেওঁলোকক সোমোৱা দিয়া হ'ব। যদি দেখা যায় যে ইয়াতে কিন্তু আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম আছে আৰু ভালদৰে তেওঁলোকক সকলে নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ হৈ আছে। আৰু ইয়াৰ পৰা ভোট গণনা কেন্দ্ৰ যদি দেখা যায় প্ৰায় 500 মিটাৰ দূৰত আছে। ইয়াৰ পূৰ্বেই কিন্তু বেৰিকেড দিয়ে আটকাই দিয়া হৈছে। আমি ইয়াতে ৰাইজ আছে, ৰাইজৰ সৈতে অলপ কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু ইয়াতে যথেষ্ট পৰিমাণে ভিৰ আছে। আপুনি কোনো এজেণ্ট নেকি? কোনো জিলা পৰিষদৰ এজেণ্ট হয়। আপোনাৰ মানে শিফ্ট কেইটাত? ফাৰ্ষ্ট আসলো কিন্তু গুছিবলৈ দিয়া নাই। আপোনাৰ ছেকেণ্ডত আছিলে নেকি? ফাৰ্ষ্টত আছিলে, গুছিবলৈ দিয়া নাই। মানে ভিতরে ঢুকাইতে দিছে না। কিমান সময়ৰ পৰা থিয় হৈ আছে ইয়াতে? 2 ঘণ্টা হৈ গ'ল। যথেষ্ট সংখ্যক ৰাইজ আছে। বেলেগ বেলেগ অকল সমৰ্থক নে সকলে প্ৰতিনিধি? সমৰ্থক হয়, এনেদৰে আচলতে তেওঁলোকে বাট চাই আছে। তেওঁলোকৰ নিজ নিজ প্ৰতিনিধি আৰু যিসকল তেওঁলোকৰ প্ৰাৰ্থী আছে, প্ৰাৰ্থীৰ যি গণনাৰ বাবে বাট চাই আছে। কিছুমান যি সমৰ্থক তেওঁলোকে সোমাব পাৰিছে। কিছু যে প্ৰথম পৰ্যায়ৰ আছিল, প্ৰথম পৰ্যায়ৰ বহুতে সোমাব পৰা নাই, ইয়াতে বাট চাব লগা হৈছে। কিন্তু যিয়ে হওক এটা ডাঙৰ এটা অনুষ্ঠান ক'ব লাগিব, যিহেতু ভোট গণনা এটা বিশাল পৰ্ব আৰু এই পৰ্ব চম্ভালিবলৈ যিখিনি ব্যৱস্থা ল'ব লাগে প্ৰশাসনে ব্যৱস্থা লৈছে। ব্যৱস্থা সকলে নিয়ম নীতি মানি চলিব লাগিব। আৰু তেওঁলোকে যিহেতু যে গাঁও পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত দেখা যায় যেন ৰাইজৰ উৎসাহ অধিক বেছি থাকে, কিয়নো যেন পঞ্চায়ত স্তৰৰ বিভিন্ন যি বিভিন্ন পদ আছে, যে পঞ্চায়ত সদস্য বা জিলা পৰিষদ, লগতে যি আঞ্চলিক পঞ্চায়ত বিভিন্ন প্ৰাৰ্থী থাকি যায়। গতিকে ইমানখিনি সমৰ্থক এটা ইমান ব্যাপক ভিৰ আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে আচলতে যিটো মন পোৱা গৈছে যেন বিয়লি ভাগতে তেওঁলোকক সোমাব দিয়া হ'ব। আৰু বৰ্তমানে তেওঁলোকৰ তাতে তেওঁলোকে উৎসাহৰে বাট চাই থাকিব লাগিব, কাৰণ যিটো নিয়মেই হয়, নিয়ম মানি চলিব লাগিব। তেওঁলোকৰ যেতিয়া সময় আহিব তেতিয়া সোমাব দিয়া হ'ব। আৰু তেওঁলোক অধিক উৎসাহৰে বাট চাই আছে। সকলোৱে তেওঁলোকৰ যেন প্ৰাৰ্থীৰ জয়ৰ অপেক্ষাৰ বাট চাই আছে। গতিকে এটা কথা ক'ব লাগিব যেন এতিয়া কিন্তু বতৰৰ ফৰকাল হৈ আছে, কোনো অসুবিধা নাই আৰু নিৰ্বিঘ্নে যেন ভোট গণনা পৰ্ব শিৱভূমি জিলাত চলি আছে। আৰু আশা কৰা হৈছে যেন যিহেতু এটা দীঘলীয়া প্ৰচেছ, বেলট বাকচত যি বেলট পেপাৰৰ জৰিয়তে গণনা কৰি আছে, এই গণনা শেষ হ'বলৈ অহাকালি বিয়লি ভাগত হয়তো শেষ হ'ব পাৰে, এনেদৰে অনুমান কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।